এই গানৰ ৰিল পেহলি নজৰ মেহি এইটো গানত বনাম আমি ৰিল जादू चढ़ गया নমস্কাৰ মোৰ নাম ধীৰাজ ৰাভা তো মই এনেকৈ পথাৰত কাম কৰি আছিলোঁ দেই তাতে ফোন আহিলে কিহৰ ফোন জানা ঘৰৰ পৰা ফোন আহিছে ৱাইফজনীৰ মানে আজি বোলে বিধান তোলা কাম সোনকালে শেষ হ'ল তো ইয়াতে ৰিল বনাব তাৰ কাৰণে পুৰা যা যোগাৰ কৰি আহি আছে মই একেবাৰে পানী লৈ আহিব দিলোঁ তো অকণমান কাম কৰি লওঁ আহিম আহিম কোৱা মানুহটা এখনো আহে নাপায় মোৰ ইফালে চচ ঘাম একদম বাহেৰ পানী খাব মন গৈ আছে তো আহিম বুলি মোটামুটি ফোন কৰাটো 1 ঘণ্টামানে হ'ল এখনো আহি নাপায় কিবা কৰি আছে নাজানো দেই পানী পেচ লাগিছে দেই বৰকৈ আহি পেলাই পূৰা মাৰি দিম পানী তো মোক পানী লৈ আহিল মাইনাজনী আৰু মোৰ ৱাইফজনীয়ে তো এতিয়া পানী খাম দেই পানী খোৱাৰ পিছতে বুলি কিবা ৰিল শ্বুট কৰিব নেকি আজি ৰিল শ্বুট কৰিব তো ইয়াৰ পানী চানী খাই লওঁ মই ইয়া পথাৰত কাম কৰি আছিলোঁ তো পানী চানী খাই অলপ ৰেষ্ট কৰোঁ তাৰপিছত আমি ৰিল শ্বুট কৰিম দেই শ্বুটিং কৰিম মানে ৰিলত মানে কি খবৰ আমি অকণমান সময়ৰ পিছতে ৰিল শ্বুট কৰিব যাম দেই আপোনালোকে চাই থাকিব সকলোৱে তো পথাৰত কাম কৰি আছিলোঁ তাতে মানে মোৰ ৱাইফজনী মানে বুঢ়ীজনীয়ে একদম ষ্টেণ্ড লৈ আহিল মানে ইয়াতে ৰিল বনাব বোলে মানে ইয়াত চা না পিছফালে চাটো ইমান ধুনীয়া ধুনীয়া সেউজীয়া লুক হৈ আছে ন বৰষুণো দিয়া নাই আনফালেদি ৰ'দো দিয়া নাই মানে ইমান মানে ভাল লাগি আছে দেই বতৰটো ইয়াত চাওক না ইমান ধুনীয়া পৰিৱেশ এটা চাওকচোন ভাল লাগে দেই কিবা এটা ন তো আমি অকণমান ৰিল বনাম এতিয়া দেই মানে প্ৰকৃতিৰ মানে ভিউৰ মাজত মানে ৰিল বনাম ইয়াত চা না ইমান ধুনীয়া ধুনীয়া ভিউ বাৰম্বাৰ একেটা কথাকে ক'ব মন গৈ আছে যে মানে কিবা এটা ভাল লাগি আছে মানে কিবা মানে আঁকোৱালি ল'ম মানে কিবা হেঁপাহ নপলাই মানে চাই লোকবিলাক চা না ইমান ধুনীয়া হৈ আছে মই ষ্টেণ্ড ইয়াতে বহাই থলোঁ ইফালে মোৰ মাইনাজনী কিবা কৰি আছে ঐ কি কৰি আছে বেৰাইছে ভাল লাগিছে নাই আৰু মোৰ ৱাইফজনীয়ে গান বাজি আছে এতিয়ালৈকে গান বিচাৰিয়ে পোৱা নাই কি গান নাচিব কত पहली नजर হিন্দী গান হ'ব নেকি আজি हिंदी गान আজি বোলে হিন্দী গান হ'ব তো ফাটাফাটি হ'ব আজি শ্বুট এটা কথা হ'ল মানে এতিয়া আমাৰ লোকেশ্যন মানে এইফালে যদি আমি দিব খোজোঁ না পোহৰটো ইমান ক্লিয়াৰ নহয় পোহৰটো মানে লোকেশ্যনটো ঠিক নহয় এইটো কাৰণে আমি এইটো চাইড ল'ম এতিয়া দেই তো ৰিলটো একদম ফাটাফাটি হ'ব যেন পাইছোঁ আপোনালোকে আঁকোৱালি ল'ব দেই সকলোৱে হ'ব ইয়াত তো বাছি আমি মানে পোহৰটো ঠিক নহয় দেই বেক চাইডৰ পৰা পোহৰ আহি থাকিলে মানে মোবাইলটো দাম বেছি নহয় না এইটো কাৰণে ৰেডমি 10 আছে মোৰ মোবাইলটা তো এইটো কাৰণে বেক চাইডৰ পৰা যেতিয়া পোহৰ আহে এনেকুৱা পোহৰ আহে তেতিয়া মোবাইলটো ক'লা হৈ যায় তো এইটো কাৰণে আমি ইয়াতে ভিডিঅ' বনাম দেই এতিয়া আৰু ভিডিঅ'খন আপোনালোকে অহাকালি পাব তো আমি এতিয়া অকণমান কৰিম প্ৰেক্টিছ কৰাৰ পিছত আমি বনাম ৰিল আপোনালোকে চাই থাকিব পেহলি নজৰ মে না पहली नजर এনেকা এনেকৈ হ'ব নেকি पहली नजर में जादू ये चल गया दीवाना था तो मौसम बदल गया তো এনেকৈ হ'ব না এনেকৈ হ'ব তো আমি এতিয়া বনাম ৰিল দেই আপোনালোকে ৰিলত চালে পাই যাব এই গানৰ ৰিল তো ইয়া কাম কৰি লাগি গ'ল সন্ধিয়া তো আমি এতিয়া ঘৰত যাই আছোঁ মোৰ ৱাইফ আৰু ছোৱালীজনীয়ে সিটো পাৰেদি গ'ল মই আহিলোঁ ইটো পাৰেদি যিহেতুকে নদী পানী অলপ ডাঙৰ আছে তাৰ কাৰণে ছোৱালীজনীক ইদি লৈ আহিব নিদিলোঁ তো আমি এনেকৈ যাই আছোঁ এতিয়া ঘৰত এই লগৰকেইটাৰ লগত দেই আৰু এই পাকা ৰাস্তাখন যে দেখি আছে মোৰ পিছফালে হয় এই খম্বাৰ বজাৰ যায় এই ঘৰ দেখি আছে ইফালে হৈছে মেঘালয় এই পাহাৰগিলা মেঘালয় দেই আৰু এইটো চাইডে হৈছে বলবলা ৰড আমি ঘৰত যাই আছোঁ এতিয়া কিমান দূৰ দে তো আজিৰ ভিডিঅ' এইখিনিয়ে দেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে তো আজিৰ কাৰণে বাই